সেইটো মই জানো তাৰ কথা নকওঁ এই দে কৈছো নহয় ছোৱালী আছে মই কামত ঘূৰিছো ইয়ালে মোক পিছত ঘূৰি ফুৰিব লাগে নেকি ছোৱালীজনীৰ কথা চিন্তা নকৰে কেলে মোৰ কথা নালাগে ইলেকশ্যনৰ কাম কৰিব লাগিব ইলেকশ্যনৰ কাম কৰিব লাগিব মানে এতিয়া ইলেকশ্যন আহি আছে ইলেকশ্যন আহিলে গোটেই পইচাই পইচা হে সব ফালৰ পৰা পইচা আহিব গোটেইখন আমি কেইটা বিচাৰি ফুৰিছো মানুহ আজি আপোনাৰ লাজ কৰা নাই নে বাৰু আপুনি এইবোৰ মানুহৰ মাজত কি কৰি আছে মই কি কৈ আছো মই একদম খাইছো জানো তহঁতকো যেনেকে খুৱাইছো ময়ো খাইছো এতিয়া আমাৰ পইচা এটকা দুটকা পাইছো তেনেকে চলি আছো ক'ৰ পৰা পাইছো বুলি নহয় এতিয়া যে ইলেকশ্যন আহি আছে তহঁতকো দিব মোকো দিব ইলেকশ্যনত মানুহে পেলাই পইচা আহিয়ে আছে ডেইলি 500 300 টকা তহঁতক তাৰে দিওঁ মই অকণমানহে খাওঁ সবটো তহঁতকে পইচা দিছো আকৌ কৈছে কাম নকৰ এতিয়া কাম কৰিবলৈ দৰকাৰেই নাই কথা কৈছে ঘৰত নাথাকো মই ঘৰত নাথাকো এতিয়া ঘৰত থাকিলে পইচা কোনেও নিদিয়ে আৰু কাম কৰিবতো নাযাওৱে কাৰণ কেলেনো কাম কৰিবলৈ নাযাব এতিয়া ছোৱালীজনী ডাঙৰ হৈ আহিছে আপোনাৰ ঘৰখন কেনেকে চলিব বাৰু ঘৰখন চলি আছে চলি থাকিব খাবলৈ কিবা এটাহে লাগিব ভুটীয়া দিনটো আপোনালোকে বেলেগত কাম কৰিব যাব আকৌ কি দৰকাৰ ভুটিব যাব ভোট মানে পইচা দিলে ভোট দিবই লাগিব পইচা নিদিলে বেলেগ কথা কিন্তু পইচাটো মেইন দেই আৰু পইচা নিদিলে কোনে ভোট দিব যাব নেকি আজি বোকাখাত নিৰ্বাচনী জিলাই আমাক এটা দায়িত্ব দিছে যে এইবছৰ আমাৰ বোকাখাত মহকুমাটোত বা গোলাঘাট জিলাত 100% ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে আমি তাৰ বাবে বাটৰ নাটক কৰা হৈছে আৰু সকলোকে জনোৱা হৈছে যে আমি সকলো ওলাই আহিম আৰু সকলোৱে একেলগে ভোটাধিকাৰ সাব্যস্ত কৰিম আৰু তাৰোপৰি প্ৰলোভনত ভুল নাযাবলৈও আমাৰ ইয়াৰ পৰা জনোৱা হৈছে যাতে কোনোবা প্ৰাৰ্থী বা কোনোবা অন্য ধৰণৰ অনুষ্ঠানে আহি পেলাই যাতে ভোটাৰসকলক প্ৰলোভন নিদিয়ে আৰু প্ৰলোভনত ভুল নাযায় তাৰ বাবেও আমি আমাৰ এই বাটৰ নাটকখনৰ দ্বাৰা প্ৰচেষ্টা কৰা হৈছে আৰু সেইবাবে আমি সকলোৱে যাতে ভোটাধিকাৰ সাব্যস্ত কৰোঁ তাৰ বাবে আমি বাটৰ নাটকৰ দ্বাৰা সজাগ কৰা হৈছে জনতাক